নমস্কাৰ ND24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি এপলকৰ বিষয় হৈছে এখন বিমানবন্দৰ অসমৰ উত্তৰ পাৰৰ ৰাজ্যক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলগীয়া এই বিমানবন্দৰখন কিন্তু অসমত নাই এই বিমানবন্দৰখন আছে অৰুণাচল প্ৰদেশৰ হোলংগিত যি হোলংগি লাগি আছে গহপুৰৰ নিচেই কাষতে আৰু এইখনেই হৈছে হোলংগি এয়াৰপোৰ্ট কেৱল যোগাযোগ যাতায়াতৰ ক্ষেত্ৰখনতে নহয় সাধাৰণতে দেখিবলৈ পোৱা অসম অৰুণাচল সীমান্তৱৰ্তী স্থানসমূহত যি বিবাদ চলি থাকে সীমাক লৈ ভূমিক লৈ সেই বিবাদৰ বিপৰীতে এক সম্প্ৰীতিৰ ছবিও দাঙি ধৰিছে এই হোলংগি এয়াৰপোৰ্টে আৰু এয়া হৈছে অৰুণাচল প্ৰদেশৰ হোলংগি এয়াৰপোৰ্ট বৰ্তমান নিৰ্মাণ হৈ আছে এই এয়াৰপোৰ্টখনৰ এই বিমানবন্দৰখনে অসমৰ উত্তৰ প্ৰান্তৰ লোকসকলক যথেষ্ট উপকৃত কৰিব দেখিবলৈ পাইছে একে সুবিশাল এটা অঞ্চলত নিৰ্মাণ কৰা হৈছে এখন হোলংগি এয়াৰপোৰ্ট য'ত দেশী বিদেশী বিমানৰ পদাৰ্পণ ঘটিব আৰু শীঘ্ৰেই মুকলি কৰা হ'ব যাত্ৰীৰ বাবে হোলংগি এয়াৰপোৰ্ট মোৰ সৈতে এপলকত আছে এই এয়াৰপোৰ্টখন নিৰ্মাণৰ দায়িত্বত থকা DRA কোম্পানীৰ চিফ प्रोजेक्ट मैनेजर कौशल पटेल आपको स्वागत है मेरा शो में फर्स्ट क्वेश्चन इज टू यू दैट व्हाट इज द चैलेंजेस व्हाट आर द चैलेंजेस दैट यू हैव फेस्ड ड्यूरिंग द कंस्ट्रक्शन ऑफ दिस एयरपोर्ट See, there were lots of challenges we faced over here, but selectively मैं बताऊँ आपको तो being a greenfield airport, जो पूरा ज़ीरो से हमें स्टार्ट करना है तो उसके रिलेटेड जो challenges थी वो ज़्यादा टफ रही अर्ली स्टेज में ट्रांसपोर्टेशन रिलेटेड हाउ टू रीच एट द प्रोजेक्ट साइट हाउ टू स्टार्ट विद ज़ीरो स्टेज दैट वाज समथिंग मोर चैलेंजिंग अदर देन दैट वाज अ रूटीन चैलेंज यहाँ आए थे आपका कंपनी जब यहाँ आए थे ये तो बहुत बाद में बना ये रनवेज बाद में बना ये जितना टर्मिनल्स बना हुआ है जितना घर यहाँ बना हुआ है ये बाद में बहुत बाद में बना लेकिन पहले जब यहाँ आए थे आपको क्या दिखा था क्या ये ज़मीन कैसे पड़ा हुआ था सी जब हमने ये स्टार्टअप किया एयरपोर्ट अथॉरिटी ऑफ इंडिया ने हमें अवार्ड किया तो फर्स्ट विज़िट में रेगुलर जो खेत खलियान और पहाड़ियों के बीच में जो एक्चुअल ग्रीन फील्ड था दैट वाज द सीन अवेलेबल ओवर हियर तो उसको हमने वेरी ज़ीरो स्टेज से प्लानिंग से डिज़ाइन और एवरी जो प्रोसीजर्स होते हैं उसको लेके फॉलोअप करके आज इस स्टेज में लाए हुए हैं ये यहाँ असम अरुणाचल में डिस्प्यूट ज़्यादा चलता है ज़मीन को लेके बॉर्डर इशू बहुत ज़्यादा होते हैं ये एयरपोर्ट भी बना हुआ है उस तरफ असम है ये है अरुणाचल ये जो पहाड़ी है ये सब अरुणाचल है ये जो खेत वगैरह उस तरफ है वाल के वहाँ असम है ये आपको शायद फेस करना पड़ा डिस्प्यूट वाला या नहीं करना पड़ा गांव वालों को ये गांव भी था शायद यहाँ में गांव भी एग्जिस्टिंग वहाँ चकमाज रहते थे ये जो प्लॉट था उसमें आई थिंक 158 के आसपास चकमा फैमिलीज़ रहते थे गवर्नमेंट ने उसको शिफ्ट करके कहीं पे दूसरे लोकेशंस पे डाइवर्ट करने के बाद हमें ये जगह हैंड ओवर किया था तो एज सच जैसे आपने बताया कि इस तरफ आसाम है इस तरफ अरुणाचल है हमें आज तक वो फील आया ही नहीं है क्योंकि हमारे लिए तो दोनों सेम था और दोनों पब्लिक का कोऑपरेशन बहुत अच्छा रहा है ऐसा कोई एज सच कोई प्रॉब्लम नहीं है तो हालांकि बॉर्डर में है और आसाम की साइड से हमारी सारी एंट्रीज़ रहती थी काम कर रहे हैं अरुणाचल प्रदेश में पर ये लोकेशन ऐसा था कि यहाँ ऐसा कोई डिस्प्यूट या बॉर्डर रिलेटेड मैंने कोई फेस नहीं किया ছশ কোটিতকৈ অধিক ধন ব্যয় কৰি প্ৰায় 650 একৰ ভূমিত অৰুণাচলত স্থাপন কৰা হৈছে এখন অৰুণাচল প্ৰদেশৰ প্ৰথমখন অসামৰিক
বিমানবন্দৰ অৰুণাচল প্ৰদেশত ইয়াৰ পূৰ্বেও বিমানবন্দৰ আছিল পাছিঘাটত আছে জিৰোত আছে কিন্তু সেইসমূহ বিমানবন্দৰ সেনাবাহিনীৰ অধীনত বায়ু সেনাৰ অধীনত কিন্তু এইখনেই হৈছে প্ৰথমখন অসামৰিক বিমানবন্দৰ আৰু এইখন বিমানবন্দৰৰ দ্বাৰাই অৰুণাচল প্ৰদেশত যাতায়াত যোগাযোগৰ ক্ষেত্ৰত ৰচিত হ'ব এক ইতিহাস আৰু এতিয়াও এই বিমানবন্দৰখন নিৰ্মাণৰত অৱস্থাতে আছে এইখনেই হৈছে সেই বিমানবন্দৰখনৰ 2300 মিটাৰ দূৰত্বৰ ৰানৱে য'ত পৰিব বিমান আৰু এইখনেই হৈছে অৰুণাচল প্ৰদেশৰ প্ৰথমখন পুনৰ কৈছোঁ প্ৰথমখন অসামৰিক বিমানবন্দৰ যি বিমানবন্দৰে কেৱল অৰুণাচল প্ৰদেশেই নহয় অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা আমাৰ ৰাজ্য অসমৰ বিশেষকৈ উত্তৰ পাৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ তেজপুৰ জামুগুৰিহাট চতিয়া বিশ্বনাথ চাৰিআলি গহপুৰ নাৰায়ণপুৰ লখিমপুৰ ধেমাজিলৈকে এই প্ৰান্তৰ লোকসকলক যোগাযোগ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব নিৰ্মাণ হৈ আছে এতিয়াও এখন বিমানবন্দৰ দেখিবলৈ পাইছে টাৰ্মিনেল যি টাৰ্মিনেল মুকলিৰ পাছতে ইয়াৰ পৰা উৰা মাৰিব দেশৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা যাত্ৰীসকলে হলংগী স্থানত আছে এই বিমানবন্দৰ নতুনকৈ নাম দিয়া হৈছে কিন্তু বিমানবন্দৰটোক দনিপলো বিমানবন্দৰ ইটানগৰ হিচাপে এয়া হৈছে হলংগীত থকা দনিপলো এয়াৰপোৰ্ট ইটানগৰৰ প্ৰৱেশ পথ আৰু য'ত দেখিবলৈ পাইছে এখন বাঁহেৰে ইয়াত প্ৰৱেশ দুৱাৰ বনাই থকা হৈছে সম্পূৰ্ণ অৰুণাচল প্ৰদেশৰ থলুৱা বাঁহেৰে নিৰ্মাণ কৰা হৈছে এই প্ৰৱেশ দুৱাৰ সম্পূৰ্ণ এক পৰম্পৰাগত আৰ্হিৰে নিৰ্মাণ কৰা হৈছে এই প্ৰৱেশ দুৱাৰখন এই বিমানবন্দৰত এই ধৰণে অৰুণাচল প্ৰদেশৰ বিভিন্ন পৰম্পৰাৰ চানেকিৰ সমাহাৰ ঘটিছে আৰু যিখন গেট ইয়াত দেখিবলৈ পাইছে থলুৱা বাঁহেৰে নিৰ্মাণ কৰা হৈছে এই ধৰণৰ থলুৱা বাঁহ বিভিন্ন আৰ্কিটেকচাৰ খটুৱা ইয়াত নিৰ্মাণ কৰা হৈছে আৰু মোৰ সৈতে আছে যাৰ অধীনত এই ডিজাইন কৰা হৈছে এই গেটখন নিৰ্মাণ কৰা হৈছে আৰতি পানিয়াং ৱেলকাম টু মাই শ্ব' এপলক এণ্ড দিছ কনষ্ট্ৰাকশ্যন ইজ গোয়িং অন আণ্ডাৰ ইউৰ গাইডেন্স হোৱাট কাইণ্ড অফ বেম্বু ইজ দিছ So basically for the structural part, we've used something called Bambusa balcoa, which locally is called buluka. Buluka in Assamese, yes. Yes, yeah. Okay. And we'll be using another one, which is locally we call it Jati bamboo, and it's Bambusa tulla. So two varieties. What does it shows about the tradition of Arunachal? So our state bird is hornbill. So this is the inspiration came from a hornbill. So it's for example, you can see here, that side is the other wing and this is another wing. And right in the middle, there are two beaks. It's like a two-headed hornbill. So since hornbill is our state animal, state bird. State bird, yeah. Yes. মই উপস্থিত আছোঁ হলংগী এয়াৰপৰ্টৰ কাষৰ এখন গাঁৱত এটা নিচি সম্প্ৰদায়ৰ পৰিয়ালৰ ঘৰত মই ক্ৰমে তেওঁলোকৰ ঘৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ এটা পৰম্পৰাগত চাংঘৰ নিচি সম্প্ৰদায়ৰ লোকৰ कैसे आप लोग ठीक है हाँ जी बिल्कुल ठीक है हम लोग गुवाहाटी से आए हैं ND24 न्यूज़ चैनल ये टीवी में दिखने वाला चैनल है ठीक है हम लोग का कैमरा उधर है देखिए थोड़ा हाई कर दीजिए एक बार अभी बोलिए कभी सोचा था कि एयरपोर्ट आप लोगों का घर के सामने ही होगा नहीं ये तो कभी नहीं सोचा है क्योंकि फ्यूचर तो किसी ने नहीं देगा ना तो कभी सोचा नहीं है मगर आया है लेकिन आया है बहुत अच्छा बात है क्योंकि अभी देखने में अभी हाईवे का सामने भी फिर एयरपोर्ट आ गया तो और भी बहुत अच्छा फ़ायदा है इसका बड़ा गाड़ी भी आ सकता है आप नीचे से भी आ सकता है मतलब गाड़ी से भी आ सकता है और ऊपर से भी आ सकता है ना ऐसे डबल फ़ायदा है आपको कैसा लग रहा है आपका घर का सामने ही एयरपोर्ट हो रहा है अच्छा लग रहा है हाँ अच्छा लग रहा है अच्छा लग रहा है हाँ हाँ डेवलप हो रहा है आदमी लोग सब डेवलप होते जा रहा है इसलिए अच्छा लग रहा है
ৰাস্তাত থিয় হৈ আছোঁ এই ৰাস্তাটোৰে যায় হলংগী ডনিপ'ল' এয়াৰপৰ্টলৈ প্ৰথমতে কিন্তু ৰাস্তাটোৰ অৱস্থা এনেকুৱা নাছিল আৰু অসমৰে বহু লোক জড়িত হৈ আছে হলংগী এয়াৰপৰ্ট নিৰ্মাণৰ কামত তাৰে এগৰাকী যুৱক হৈছে এওঁ মোৰ সৈতে আছে আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাৰ নাম দীপজ্যোতি শইকীয়া দীপজ্যোতি শইকীয়াৰ দৰে বহু যুৱক জড়িত হৈ আছে বিভিন্ন নিৰ্মাণ কাৰ্যত হলংগী এয়াৰপৰ্টৰ সৈতে আৰু যিটো ৰাস্তাত থিয় হৈ আছোঁ পুনৰ কৈছোঁ এই পথটোৰেই যায় হলংগী এয়াৰপৰ্টলৈ যিটো মূল ৰাষ্ট্ৰীয় ঘাইপথ এফালে গহপুৰ এফালে ইটানগৰ সেই ঘাইপথটোৰ পৰা এই ধৰণে ইয়ালৈ সোমাই গৈছে ৰাস্তাটো প্ৰায় 4 কিলোমিটাৰ হ'ব ন ৰাস্তাটো ইয়াৰ পৰা 4.5 প্ৰায় 4.5 কিলোমিটাৰ এই ৰাস্তাটো গৈছে মূল পথৰ পৰা এয়াৰপৰ্টলৈ আৰু এওঁলোক জড়িত হৈ আছে পথটো নিৰ্মাণৰ কামত অৰুণাচল প্ৰদেশ বুলি ক'লে পাহাৰ জংঘলেৰে ভৰপূৰ এখন ৰাজ্য পাহাৰেৰে ভৰি থাকে নিশ্চয় ৰাস্তাটো পাহাৰ আছিল আমি দেখি আছোঁ সেয়া পিছফালে পাহাৰ কাটি আছে এতিয়াও বিভিন্ন কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নিশ্চয় এই 4.5 কিলোমিটাৰ ৰাস্তা বনাওঁতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আমি যথেষ্টখিনি প্ৰত্যাহ্বান পালোঁ সেইটো সময়ত মানে সমস্যাটো আমাৰ হৈছিলে মেইনলি আপোনাৰ এই পাহাৰ এৰিয়াটো এইটো যথেষ্ট ওখ আছিলে পাহাৰটো আৰু ইয়াত কোনো ধৰণৰ ৰোড নাছিল ফাৰ্ষ্ট ষ্টেজত তো আমি গোটেইখিনি এইখিনি কাটিং কৰা গ'ল পাহাৰ কাটিং কৰাৰ পিছত আমি ৰাস্তাটো বনাবলৈ ষ্টাৰ্ট কৰিলোঁ তাৰ মাজে মাজে আপোনাৰ যথেষ্টভাৱে ভূমিস্খলন হয় ইয়াত সেইটো এটা মেইন সমস্যা তথাপিতো সিমানখিনি সমস্যাৰ মাজতো আমি আজি প্ৰায় কমপ্লিট হৈছে আমাৰ গোটেই প্ৰজেক্টটো আমি ডেলিভাৰী দিবলৈ প্ৰস্তুত হৈছোঁ প্ৰজেক্টটো কিমান দিন লাগিল এইখিনি বনাওঁতে আমাৰ প্ৰায় 1.5 বছৰ সময় লাগিছে 1.5 বছৰ লাগিল হয় মই গহপুৰৰে হয় গতিকে এই এয়াৰপৰ্টটো আমাৰ কাৰণে খুব এটা মানে সুবিধাজনক অৱস্থাত আছে যিহেতু আমি গহপুৰৰ মানুহখিনিও আমি ইয়াৰ পৰা জাৰ্ণি কৰিব পাৰিম গতিকে উত্তৰ অসমৰ কাৰণে অৰুণাচলৰ এয়াৰপৰ্টটো এটা অৱদান হিচাপে আমি ভাবোঁ আৰু গতিকে আমিও ইয়াত কাম কৰাৰ কাৰণে আমি নিজেও খুব সুখী ইয়াত দেখিবলৈ পাইছে এটা মেথুন অৰুণাচল প্ৰদেশ বুলি ক'লে যিটো জন্তুৰ কথা আপোনাৰ মনলৈ আহে মেথুন আপুনি অৰুণাচল প্ৰদেশৰ যি স্থানলৈ নাযাওক আপুনি মেথুন দেখিবলৈ পাব ঘৰে ঘৰে অৰুণাচল প্ৰদেশৰ সমাজ জীৱনৰ সৈতে সম্পৰ্ক আছে মেথুনৰ মোৰ সৈতে টাবা টাকাম ডাঙৰীয়া আছে তেখেত জড়িত হৈ আছে এই বিমানবন্দৰটোৰ নিৰ্মাণৰ বিভিন্ন কামৰ লগত আৰু তেওঁৰ তত্ত্বাৱধানতে এই মেথুনটো ইয়াত নিৰ্মাণ কৰা হৈছে मैथुन आप लोगों ने बनाया है यहाँ यस हाँ आप लोगों का एक्सपेक्टेशन क्या है फॉरेन टूरिस्ट आएंगे फॉरेन लोग आएंगे तो आके ये मैथुन यहाँ देखेंगे क्या मैसेज आप लोग भेजना चाहते हैं यहाँ से नहीं ये मिथुन तो हो गया हमारा स्टेट एनिमल है तो स्टेट एनिमल हमारा एजुकेटिव इंजीनियर यही कॉन्सेप्चुअल किया है कि इधर एंट्री में कुछ एक अपना ट्रेडिशनल को स्टेट एनिमल को दिखाएगा तो मिथुन को आप देखा होगा जब उसका मटा इस तरफ आता है तो वो सिंबल करता है कि आपका एयरपोर्ट अंदर है अच्छा After completion of the airport, what will be the benefits you have seen for the people of Arunachal Pradesh and Assam? सबसे पहले मैं आपको ये आपका न्यूज़ का नाम ND24 को मैं तहे दिल से मैं स्वागत करता हूँ ये आप जो मेरा पोर्टलैंड को आप विजिट करने आया है उसके लिए मैं शुक्रिया करता हूँ और मैं ये बताना चाहूँगा कि ये पोर्टलैंड का द्वारा ये एयरपोर्ट का द्वारा आपको अरुणाचल का जो लोग हैं उन लोगों को आपको सीधा मतलब यहाँ से अगर आपको कहीं दूर जाना होने से आप यहाँ से तुरंत निकल पाएगा क्योंकि हमारा यहाँ देखा गया तो हमारा यहाँ से अरुणाचल से अगर दिल्ली जाना होने से आपको एयरपोर्ट पकड़ने के लिए आपको गुवाहाटी जाना पड़ता है और ये यहाँ पे हमारा डिब्रूगढ़ जाना पड़ता है अब यहाँ सामने में बन गया है तो आपको जल्दी पकड़ने के लिए आपको सुविधा होगा और असम और अरुणाचल के लिए মোৰ সৈতে আছে অৰুণাচল প্ৰদেশৰ কেবিনেটৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী কৃষি উদ্যান শস্যকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থকা তাগে তাকি ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ থ্যাংক ইউ আমি আজি অৰুণাচল প্ৰদেশলৈ আহি যি অনুষ্ঠান কৰিছোঁ হলংগী এয়াৰপৰ্টক লৈ যিখন এয়াৰপৰ্ট অসমৰ সীমাত লাগি আছে গহপুৰৰ ওচৰত এই এয়াৰপৰ্টখনে নট অনলি অৰুণাচল প্ৰদেশ
অসমৰ কাৰণেও বহুত বেনিফিট কৰি আহিছে, বেনিফিটেড হ'ব অসমৰ লোকসকলো। প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে আপোনাৰ প্ৰদেশখনক লৈ হোলংগি এয়াৰপৰ্টৰ দ্বাৰা আপুনি কি সপোন দেখে? আপোনাৰ আশা কিমান হোলংগি এয়াৰপৰ্টৰ পৰা? এইটো আমাৰ লগত বহুত বছৰৰ পৰা সপোন দেখি আছিলে, আমাৰো নিজৰ একটা এয়াৰপৰ্ট কেতিয়া হ'ব। ইয়াৰ বিশেষ 2-3টা ইম্পৰ্টেণ্ট বস্তু আছে। নম্বৰ 1, যেতিয়া আমি দিল্লীৰ পৰা আহোঁ, দিল্লীৰ পৰাতো 2 ঘণ্টাত গুৱাহাটীত পাই যায়। ইয়াত পাওঁতে 6 ঘণ্টা আকৌ ৰাস্তাত ওলাই যায়, গাড়ীতে আহিব লাগে, তাৰ মানে 8 ঘণ্টা হৈ যায়। 8 ঘণ্টাত ইয়াত পায়, তাৰ মানে বহুত ঝামেলা বস্তু। সেইটো কাৰণে এতিয়া যদি আমাৰ হোলংগি এয়াৰপৰ্টটো কমিশ্যন হৈ যায়, আমি 2 ঘণ্টাত আধাত ঘৰত পাই যায়, তাৰতো বেনিফিট আছেই। তাৰ ওপৰত দিল্লীৰ পৰা যিবিলাক VIP কিবা কিবি আমাৰ ইয়াত যে অফিচিয়েল কামৰ কাৰণে ভিজিট কৰিব আহে, এখেতৰ কাৰণে বিৰাট সুবিধা হৈ গ'ল। বহুত চা ভিজিটৰ এনেকুৱা ভাবে তাতে গুৱাহাটীত নামি আহিব, তাৰ পৰা ট্ৰেইন নতুবা গাড়ীত যাব লাগে যদি আমি চপাৰ নাপায়, আৰু বহুতো মানুহে তাত আহিবলৈ হেজিটেট হৈ যায়। এই বস্তুটো খতম হৈ যায়। আৰু যিহেতু অসমৰ একেবাৰে ওচৰতে লাগি আছে হোলংগি এয়াৰপৰ্ট, গহপুৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ, হয়, একদম ওচৰতে লাগি আছে। ওচৰত লাগি আছে। নিশ্চয় নৰ্থ বেংকৰ মানুহখিনিও বেনিফিটেড হ'ব অসমৰ। আপুনি ইতিমধ্যে উল্লেখ কৰিছে এইটো কথা। এই কথাটোৱে অসম অৰুণাচলৰ মাজত যি ইণ্টিগ্ৰেশ্যন সৃষ্টি কৰাত বা সেই বস্তুটো ৰাখাত কেনেকৈ সহায় কৰিব পাৰে? মই এতিয়া দেখিছোঁ, যেতিয়াৰ পৰা আমাৰ হেমন্ত ডাঙৰীয়া CM হৈছে, আমাৰ অৰুণাচল অসমৰ ভিতৰত যিটো আমাৰ মৰম স্নেহ আৰু লগত যিটো মিল মিলাপটো যথেষ্ট ইনক্ৰিজ হৈ গ'ল। তাৰ ওপৰত যদি এয়াৰপৰ্ট আমাৰ আহি যায়, সেইটো একদম মানে প্ৰেমিকৰ নিচিনা লিংকেজ হৈ যাব। আৰু আপুনি অসমীয়াত কথা কয় মিনছ আপুনি অসমক ভাল পায়, নহয় জানো? ডেফিনেটলি, তাতকৈ আমাৰ আৰু কি উপায়টো নাই। আগৰ পৰা আমাৰ বাপ দাদাহে লখিমপুৰত মাৰ্কেটিং কৰি আহিছে। আমাৰ বিগিনিত যিমান ইয়াত টিচাৰ পঢ়াইবলৈ আহিছিলে, গোটেইখিনি অসমীয়া। কেনেকৈ আমি পাহৰি যাব পাৰোঁ এইটো? আমাক ক খ কেনেকুৱা লিখিব লাগে সেইটো অসমৰ পৰা শিকিলোঁ, টকা হিচাপ কৰা অসমৰ পৰা শিকিলোঁ, কাপোৰ পিন্ধা অসমৰ পৰা শিকিলোঁ। এইটো কেনেকৈ পাহৰি যাব? सबसे पहले तो मैं अपना सारा ईटानगर वासियों की ओर से, जो हमारा अरुणाचल प्रदेश का कैपिटल सिटी है, ये आपका जो आज का तारीख में जो लीडिंग अपना नॉर्थ ईस्टर्न रीजन का नेशनल इंटरनेशनल लेवल में जो अब छाया हुआ है ND24 को मैं अपना यहाँ सारे बधाई देता हूँ और मैं स्वागत करता हूँ। आपका जो हमारा एयरपोर्ट का जहाँ तक सवाल है, आपको हमसे ज़्यादा पता होगा। ये लोकेशन वाइज बोले तो एयरपोर्ट, रेलवे एंड एयरवेज, वाटरवेज जो है, हमारा मोदी जी का नीति ये है कि ये जन सेवा के लिए है। ये किसी स्टेट को, किसी एक जाति को बोल के नहीं है, एरिया वाइज को लेने से सारा देश को सर्विस देने के लिए। हम लोग इससे पहले आपको गुवाहाटी जाना पड़ता था, जहाँ हम लोगों को 8 से 10 घंटा लगता था, और मेरा दूसरा ऑप्शन था डिब्रूगढ़ जाना पड़ता है, 4 से 5 घंटा लगता है। तो अब सबसे पहला जवाब तो ये समझ लीजिए कि अगर अपना एयरपोर्ट होलोंगी में बना दिया, जिसका नाम डोनीपोलो एयरपोर्ट है, कल अपना कैबिनेट मीटिंग हुआ था अपना यशस्वी मुख्यमंत्री पेमा खांडू जी का नेतृत्व में, कल को मीटिंग हुआ, वो कैबिनेट में स्पर्श कर दिया, यूनिनिमसली पारित कर दिया कि अपना एयरपोर्ट का नाम डोनीपोलो एयरपोर्ट होगा जी। इसलिए अब इतना दूर से आके ये खबर लेने आया, अरुणाचल भी बोल के नहीं हो कि असम से जितना भी नियर बाई जो वेसिनिटी है, आमने सामने का जितना भी अपना जनता है, पब्लिक है, आपको बीपुरिया हो गया, गोपुर हो गया, लखीमपुर हो गया, सारा लालुक हो गया, ये सारा ये पब्लिक को कैटरिंग करेंगे। लेकिन ख़ास करके हमारा ईटानगर आदमी को फ़ायदा ये होगा
कि पहले इतना दूर दूर से जाना पड़ता था, समय ज़्यादा जाता था और अपना एक क्लियर कट एजेंडा नहीं बना सकता था, रूटीन नहीं बना सकता था। वो सारा प्रॉब्लम सॉल्व होगा। इसलिए आपका माध्यम से हम लोग सारा ईटानगर का वासी से और कुल मिला के आसाम का ज़्यादा कैचमेंट एरिया वासी से हम यशस्वी मुख्यमंत्री जी अपना नरेंद्र मोदी जी को सारा देश में जब आकाम का प्रोग्राम चल रहा, आज़ादी का अमृत का महोत्सव, ऐसे माहौल में ऐसे समय में हम लोगों को एयरपोर्ट दिया, ये आपका सुनहरा अक्षर में लिखा जाएगा हमारा इतिहास में। আমাৰ কাৰণে এইটো সুবিধা হ'ব, কাৰণ আমি ইটানগৰৰ পৰা গুৱাহাটীলৈকে 6-7 ঘণ্টা ইন'ভা লৈ যায়, নিজৰ পাৰ্চনেল গাড়ী লৈ যায় আৰু এইটো গোটেই তাৰ যোৱাকৈ ইয়াতে ওচৰত যিটো হলংগীত এয়াৰপৰ্ট হ'বলৈ গৈ আছে, আমাৰ কাৰণে বহুত বেনিফিট আছে। एयरपोर्ट का जो अभी फ़िलहाल अभी बन रहा है अरुणाचल में होलोंगी में, तो हमारा पड़ोसी जो स्टेट के लिए भी अब असम का भी इसमें फ़ायदा है, तो अरुणाचल के लिए तो फ़ायदा है, क्योंकि अरुणाचल में बोले तो हम लोग चाइना बॉर्डर का ही है, तो वहाँ से आने में समय लग जाते हैं, तो गुवाहाटी फिर जाना है, यहाँ से चौपट जाना पड़ता है। अभी तो जाना नहीं पड़ता है, अभी जस्ट यहाँ पहुँचते हुए यहाँ से डायरेक्ट आप दिल्ली जा सकते हैं, कहाँ जा सकता है, बिहार कहीं में भी जा सकते हैं। इसलिए उसमें एयरपोर्ट जो बन गया तो हम लोग सभी के लिए फ़ायदा है। এফালে অসমৰ সেউজ পথাৰ, আনফালে অৰুণাচল প্ৰদেশৰ সেউজ পাহাৰ, মাজতে এইটো দনিপলো বিমানবন্দৰ। যাতায়াত যোগাযোগৰ উপৰিও নিশ্চিতভাৱে এই বিমানবন্দৰ হ'ব দেশৰ অন্যতম সৌন্দৰ্যশালী বিমানবন্দৰ। আৰু এই ধৰণে এতিয়া হোলোংগী এয়াৰপৰ্টে অসম অৰুণাচল দুয়োখন ৰাজ্যৰ সৰ্বসাধাৰণৰ মনত আশা প্ৰত্যাশাৰ সঞ্চাৰ কৰিছে যাতায়াত যোগাযোগৰ ক্ষেত্ৰত। আৰু ইয়াৰ উপৰিও দুয়োখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰাৰ প্ৰয়াস কৰা হৈছে এইখন হোলোংগী এয়াৰপৰ্টৰ জৰিয়তে। কাৰণ ইতিমধ্যে উল্লেখ কৰিছোঁ অনুষ্ঠানত যে এইখন এয়াৰপৰ্ট নিৰ্মাণৰ সময়ত অসম চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰক দান কৰিছে 6 একৰকৈ ভূমি, যাৰ দ্বাৰা এই দুয়োখন ৰাজ্যৰ সৰ্বসাধাৰণে আশা ব্যক্ত কৰিছে হোলোংগী এয়াৰপৰ্টেৰ এক নিদৰ্শন হওক দুয়োখন ৰাজ্যৰ মাজত সকলো বিবাদ নিষ্পত্তি ঘটায়, সকলো সীমা সমস্যা নিষ্পত্তি ঘটায় সম্প্ৰীতিৰে দুয়োখন ৰাজ্যৰ লোকসকলে বসবাস কৰাৰ বাবে। দুয়োখন ৰাজ্যৰ মাজত যেনে পৰিৱেশৰ সৃষ্টি হওক, দুয়োখন ৰাজ্যৰ লোকে যেন শান্তি সম্প্ৰীতিৰে বসবাস কৰে, তাৰে যে নিদৰ্শন হওক হোলোংগী এয়াৰপৰ্ট। অসম অৰুণাচল সীমান্তৱৰ্তী গহপুৰৰ সমীপৰ হোলোংগীত নিৰ্মাণ হোৱা এই এয়াৰপৰ্টখনৰ জৰিয়তে। আৰু এইখন এয়াৰপৰ্টক লৈ অসম অৰুণাচল দুয়োখন ৰাজ্যৰ লোকেই ব্যক্ত কৰিছে সন্তুষ্টি, আৰু শীঘ্ৰেই মুকলি কৰা হ'ব এইখন এয়াৰপৰ্ট দুয়োখন ৰাজ্যৰ সৰ্বসাধাৰণৰ বাবে।